পুনৰবাৰ স্বাগতম জনাইছো। শিৱসাগৰৰ পৰা অপহৃত শিশু গতাই দিয়া হৈছিল মৰিয়নিৰ চুৰি চক্ৰক। ডাঙৰ ঘটনা পোহৰলৈ আহিছে। অপহৰণকাৰী কবলৰ পৰা এটি শিশু পলাই অহাৰ পিছতেই পোহৰলৈ আহিছে এই বিস্ফোৰক কথাখিনি। ঢুলীয়াপাৰ মৌপিয়া গাঁৱৰ পৰা কৌশলেৰে শিশুটিক অপহৰণ কৰিছিল। 12 বছৰীয়া শিশুটিক বুধবাৰে অপহৰণ কৰাৰ পিছতেই বৃহস্পতিবাৰে কৌশলেৰে অপহৰণকাৰীৰ পৰা পলাই আহিল শিশুটি। অপহৰণ কাণ্ডৰ অভিযুক্তকো স্থানীয় একাংশৰ সহযোগত কৰায়ত্ব কৰা হয়। অভিযুক্ত ৰিংকু আহমেদক উত্তম মধ্যম সোধাইছে স্থানীয় লোকে আৰু স্থানীয় লোকে পিছত জয়সাগৰ আৰক্ষী গতাই দি অপহৃত অভিযুক্ত ৰিংকু আহমেদক পৰিয়ালে বুধবাৰে অপহৰণ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল। মোৰ ভাইটিটোক তাৰমানে ৰাতি 4:30 মান বজাত তাক লৈ অনা হৈছে। তাৰমানে হাঁহৰ মাংস খুৱাম কিবা কিবি খুৱাম বুলি কৈ তাক লৈ অনা হৈছে। তাৰপৰা এতিয়া যেন ভাইটিজনক খোৱাৰ পৰা ভাইটিজনে কৈছে যেন বোলে ষ্টেনে নি বোলে চোৰৰ হেৰিত বোলে কিবা হেৰি কৰাইছে, ব্লেংকেট চুৰ কৰাইছে, ক'ত নিছে বোলে ক'ৰবাত জেগাত নিছে, নামবোৰ মানে মৰিয়নি পোৱাইছে। তাৰপৰা এতিয়া আমি এজনে পালো, ফটো চটো দিছো, ভাইটি ভাগৰ ফটো দিছো, মানুহজনৰ ফটো দিছো। বাচ্ছাটো পোৱা হৈছে। তাৰমানে আমি সিহঁতৰ ঘৰত যোৱা হৈছিল, সিহঁতৰ ঘৰলৈ গৈছো। তাৰপৰা আমি সেই ঘৰৰ পৰা উভতি আহোঁতে আমাৰ খুৱা এজনে দেখিলে টেম্পু চলোৱা ল'ৰাটো বোলে মেজিকখনৰ পৰা নামিছে। কোন জেগাত? আমাৰ ৰঙচালিত নামিছে। তাৰপৰা তেতিয়া আমালৈ ফোন কৰিছে। ডাইৰেক্ট আমি ল'ৰাটোক লৈ থানালৈ আহিছো। গুৱাহাটী মহানগৰীৰ 28টা অঞ্চলত 3 দিনে পানী যোগান বন্ধ হৈ থাকিব। 3টা দিন পানী যোগান নাথাকিব। আজিৰে পৰা 17 নৱেম্বৰলৈ লতাশিল, পাণবজাৰ, খাৰঘুলি, উলুবাৰী, ৰূপনগৰ, তৰুণ নগৰ, ভাস্কৰ নগৰ, স্বৰাজ নগৰ, হেঙেৰাবাৰী, ডক্টৰ জাকিৰ হুছেইন ৰোড, অমিয়ানগৰ, চানমাৰী, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা ছাৰ্ভিচ, জুৰোড, অনিল নগৰ, নবীন নগৰ, শ্ৰীনগৰ লগতে গীতানগৰত পানী যোগান বন্ধ হৈ থাকিব। একেদৰে MT ৰোড, অম্বিকাগিৰি নগৰ, সুন্দৰপুৰ, মানিক নগৰ, ডাউনটাউন, বৰমটৰীয়া, ৰামছাহিল আৰু ইফালে শিলপুখুৰীতো পানী যোগান বন্ধ থাকিব। গুৱাহাটী জল বোৰ্ডে এই জাননী জাৰি কৰিছে। পানী যোগানৰ বাবে নতুন অঞ্চল সংযোজন কৰিবলৈ বাবে 3 দিন পানী যোগান বন্ধ ৰখা হ'ব। আন কিছু খবৰলৈ আগবাঢ়িম। ভয়, ভাবুকি আৰু হিংসাৰ ৰাজনীতি হয় চামগুৰিত। বিস্ফোৰক এই মন্তব্য কৰিছে বিজেপি বিধায়ক ৰূপ শৰ্মাই। চামগুৰিৰ হিংসাক লৈ ৰকিবুল হুছেইনক জগৰীয়া কৰিছে ৰূপ শৰ্মাই। উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ সমালোচনা ৰূপ শৰ্মাৰ। পূৰ্বে চামগুৰিত ভোটদানৰ পৰা বহু লোক বঞ্চিত হোৱাৰ অভিযোগ তুলিছে। যিগৰাকী প্ৰাৰ্থী আছিলে তেখেতেও অভিযোগ কৰিছে যে ভোট কেন্দ্ৰত গৈ আমি আজি কংগ্ৰেছ কৰ্মীক আমি তেওঁলোকক ভাবুকি প্ৰদান কৰিছোঁ, ৰেগিং কৰিছোঁ। গতিকে এনেধৰণৰ যি অভিযোগ আমি সঁচাকৈ আচৰিত হৈছোঁ এইকাৰণে যে এই যিবিলাক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক চামগুৰি সমষ্টিত যিধৰণে আগতে হৈ থাকে। আৰু এইবাৰ যেতিয়া নিৰ্বাচন হ'ল, এইবাৰ নিৰ্বাচনত সেই ধৰণৰ প্ৰক্ৰিয়া নোহোৱাৰ কাৰণে চামগুৰি সমষ্টিত দীপৰঞ্জন শৰ্মা যে জিকিব ই নিশ্চিত হৈছে। এক বৃহৎ ভোটত জিকাটো নিশ্চিত হৈছে। আৰু ইতিমধ্যে কংগ্ৰেছেও গম পাইছে তেখেতসকল এই নিৰ্বাচনত জয়ী হ'ব নোৱাৰে। আৰু তাৰ কাৰণে তেওঁলোকে এই হাৰাৰ তেওঁলোকে যিটো আগজাননী পায়, সেই কিছুমান মিছা অভিযোগ ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু মই সকীয়াই দিছোঁ যে কংগ্ৰেছ দলকে হওক বা যিখনে অভিযোগ আনিছে যে কিবা যদি প্ৰমাণ আছে তেওঁ দাখিল কৰক যে ক'ৰবাত আমি ভোট কেন্দ্ৰত সোমাইছোঁ, ক'ৰবাত আমি কাৰোবাক প্ৰচাৰ কৰিছোঁ, কাৰোবাক আমি ভয় ভাবুকি দিছোঁ। আজি আমাক তেওঁলোকে যদি প্ৰমাণ আছে আমাক দাখিল কৰক। এই ধৰণৰ কোনো মিছা অভিযোগ তেওঁলোকে আশ্ৰয় নলয়। আমি যেতিয়া ঘূৰি ফুৰিছিলোঁ আমাক বহুতে কৈছিলে যে আমি এইবাৰ অন্ততঃ আমি কোনো ক্ষেত্ৰত কংগ্ৰেছক ভোট নিদিওঁ। ৰাইজক আমি সুধিছিলোঁ যে আপোনাক কিহৰ কাৰণে নিদিয়ে। এটা কথাই কয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ যি যাত্ৰা, এই চামগুৰি সদায় পিছ পৰি আছিলে। চামগুৰি সমষ্টিত কেতিয়াও উন্নয়ন নহয়। আৰু তাৰ কাৰণে এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিব বিচাৰিছোঁ। বিজেপিক ভোটদান কৰি আমি দীপৰঞ্জন শৰ্মা বিধায়ক বনাই পেলাই চামগুৰি উন্নয়নত আমি চামিল হ'ব বিচাৰিছোঁ। ৰাজধানী নতুন দিল্লীত আজি বড়োলেণ্ড মহোৎসৱ। প্ৰথমবাৰলৈ নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱৰ আয়োজন কৰা হৈছে। দিল্লীৰ KD যাদৱ ৰেছলিং ষ্টেডিয়ামত আয়োজন কৰা হৈছে বড়োলেণ্ড মহোৎসৱখন। আজি সন্ধিয়া 6:30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। সৌদ বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰাই বড়ো হৰিমু আফদ আৰু গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ উদ্যোগত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে বড়োলেণ্ড মহোৎসৱৰ আয়োজন কৰা হৈছে।
এই মহোৎসৱত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু BTRৰ মুৰব্বী প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু বাগৰুম্বা আৰু বড়ো নৃত্যৰ লগতে অন্যান্য খিলঞ্জীয়া নৃত্য দলসমূহৰ প্ৰদৰ্শনো উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে নতুনকৈ বড়ো GI টেগ প্ৰাপ্ত যিখিনি সামগ্ৰী সেই সামগ্ৰীসমূহৰ প্ৰদৰ্শনী বিপণীসমূহো পৰিদৰ্শন কৰাৰ লগতে বড়োলেণ্ড জাইক্লং শীৰ্ষক বড়োলেণ্ড মহোৎসৱ 2024ৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰিব দুদিনীয়াকৈ আয়োজন কৰা এই মহোৎসৱ বড়োলেণ্ড অসম পশ্চিমবংগ ত্ৰিপুৰা নাগালেণ্ড মেঘালয় অৰুণাচল প্ৰদেশ আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ 5,000ৰো অধিক সাংস্কৃতিক ভাষিক আৰু শিল্প অনুৰাগীয়ে অংশগ্ৰহণ কৰিব অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়া কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে উদ্বোধন কৰিব আৰু এই অনুষ্ঠানত প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সোণাল মানসিঙো উপস্থিত থাকিব KD यादव जो हॉल है इसमें আজি ৰাস পূৰ্ণিমা শৰতৰ পূৰ্ণিমাৰ শুভ্ৰ জোনাকৰ পোহৰত শ্ৰীকৃষ্ণৰ ভক্তিৰ ৰসত গুঞ্জৰিত ৰাজ্যৰ আকাশ বতাহ শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকতে ভগৱন্ত শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰাসলীলা কৰিছিল ভগৱান শ্ৰীকৃষ্ণৰ এই ৰাসলীলাৰ আধাৰত অনুষ্ঠিত ৰাস উৎসৱ আজিৰ পৰা ৰাজ্যৰ সত্ৰ নামঘৰসমূহত আৰম্ভ হ'ব ৰংগমঞ্চসমূহত হ'ব চৌদিশে মুখৰিত হ'ব কৃষ্ণ নামেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সত্ৰ আৰু গাঁওসমূহৰ নামঘৰত অনুষ্ঠিত হ'বলগীয়া ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আজিৰে পৰা মাজুলীতো ৰাসৰ অভিনয় হ'ব আৰু মাজুলীত এতিয়া উদুলি মুদুলি পৰিৱেশ মাজুলীৰ সত্ৰা অনুষ্ঠানসমূহত পুৱাৰ ভাগৰে পৰাই হৰিনাম ধ্বনিৰে মুখৰিত হৈ আছে আকাশ বতাহ দ্বিতীয় বৃন্দাবনলৈ যেন ৰূপান্তৰিত হৈছে মাজুলী খোলতাল বাঁহীৰ মাতত সত্ৰ আৰু ৰংগমঞ্চসমূহ উদুলি মুদুলি পৰিৱেশৰ মাজত বুৰ গৈছে বিহপুৰীয়া গহপুৰ লখিমপুৰ শোণিতপুৰ নগাঁও গোলাঘাট ডিব্ৰুগড় সকলোতে ৰাসক লৈ ব্যাপক উৎসাহ উদ্দীপনা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰতো আজিৰে পৰা ৰাস মহোৎসৱৰ আয়োজন নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰ ৰাসৰ এইবেলি হৈছে 91 সংখ্যক ৰাস মহোৎসৱ আজিৰ ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰিব দূৰদৰ্শনত এসময়ৰ প্ৰচাৰিত ৰামায়ণৰ ৰাম চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰ ৰূপায়ণ কৰা সেই চৰিত্ৰ জীৱন্ত কৰি তোলা দীপিকা চিখলিয়াই পুৱাৰ ভাগত হৰি মন্দিৰৰ মূল পতাকা আৰু ৰাস উৎসৱৰ মূল পতাকা উত্তোলনৰ লগতে 91 খনকৈ পতাকা উত্তোলন কৰা হয় 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰিব কেবিনেট মন্ত্ৰী তথা নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই আজিৰ পৰা 27 নৱেম্বৰলৈ 13 দিনীয়াকৈ নলবাৰীৰ হৰি মন্দিৰৰ ৰাস আয়োজন কৰা হৈছে মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসত এইবাৰ ভক্তই 3 প্ৰকাৰৰ ৰাসলীলা উপভোগ কৰিব পাৰিব পৰম্পৰা অনুযায়ী শ্ৰী শ্ৰী হৰি মন্দিৰত মৃন্ময় মূৰ্তিৰ ৰাস লগতে ৰাস অভিনয় আৰু পুতলা নাচেৰে ৰাসৰ আয়োজন কৰিছে হৰি মন্দিৰৰ বাকৰিত অনুষ্ঠিত ৰাস মহোৎসৱত প্ৰায় 70টাতকৈ অধিক স্থলত মৃন্ময় মূৰ্তি ৰখা হৈছে ইয়াৰ সমান্তৰালভাৱে কেইবাটাও ইলেক্ট্ৰনিক ষ্টল আছে হৰি মন্দিৰৰ প্ৰৱেশ পথতেই থাকিব বৃন্দাবন মূল মণ্ডপ আছে শ্ৰীকৃষ্ণৰ নৌকা বিহাৰ আৰু ৰাস পূৰ্ণিমা উপলক্ষে কৃষ্ণ মণ্ডৰাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যত যি ধৰণে কংক্ৰিটৰ মহানগৰীতো ৰাসৰ পাৰভঙা উচা দেখা গৈছে লখৰা 10 দিনীয়াকৈ লখৰাত আয়োজন কৰা হৈছে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ হৈছে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱখনৰ প্ৰায় 2000 লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত প্ৰাণ পাই উঠিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা আজিৰে পৰা ৰাজ্যজুৰি আয়োজিত হৈছে কৃষ্ণৰ ৰাসলীলা আৰু যেহেতু আজি পূৰ্ণিমাৰ বাবে ৰাতিপুৱাৰ ভাগতে বিভিন্ন ৰাসস্থলীসমূহ ইতিমধ্যে মুকলি কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ দক্ষিণ গুৱাহাটীৰ ৰাস সমিতিয়ে বিশাল ৰেলী আয়োজন কৰিছে আৰু সতীৰ্থই দেখুৱাইছে যে যিফালে চোৱা যায় সিফালে তেখেতসকলে বিশাল ৰেলী ইয়াতে কৃষ্ণৰ পৰা ৰাধালৈকে সকলো দেখিবলৈ পোৱা গৈছে আৰু যিসকল কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় তেখেতসকলে কিদৰে আয়োজন কৰিছে আৰু সতীৰ্থই দৃশ্য দেখুৱাইছে প্ৰথমতে দৃশ্যসমূহ দেখুৱাই যাব যে যিফালে চোৱা যায় সিফালে
লোকে লোকাৰণ্য হৈ পৰিছে। আৰু এয়া হৈছে দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱৰ দৃশ্য। বিশেষকৈ 22ৰ পৰা 25 লক্ষাধিক টকা লোক লৈ তেখেতসকলে টকা লৈ পিনে আয়োজন কৰিছে। আৰু বিষয় কৈছে তাতে কি ধৰণে আয়োজন কৰিছে? আমি এবাৰ প্ৰথম তাৰমানে সাংস্কৃতিক শোভাযাত্ৰা এটা আয়োজন কৰিছোঁ। আমাক সকলো মহিলা সমিতি আহি আমাক ইয়াতে আগভাগ লৈছে, তাৰ কাৰণে আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এনেকৈ যে আমি সহায় সহযোগিতা পাওঁ, দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱে আকৌ আগুৱাই যাওক তাকে কামনা কৰিছোঁ। কিমান সংখ্যক এইবাৰ আপোনালোকৰ? এবাৰ আমাৰ 14 বছৰ হৈছে, চতুৰ্থ। বাজেট কিমান লৈছে? কি ধৰণৰ ব্যৱস্থা আছে ৰাসখনত? ৰাসখনত আমি বিশেষভাৱে এবাৰ আমি কৃষ্ণ আৰু অৰ্জুনৰ এখন যুদ্ধৰ আমি এখন কাৰেণ্টৰ বনাইছোঁ, কাৰেণ্ট হিচাপে দি তাক লৈ আমি অলপ এবাৰ আশা কৰিছোঁ যে ৰাইজে তাক সঁহাৰি জনাব এইখিনি। আৰু আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা এখন ভাওনাও আছে, ভাওনাখনো আমাৰ ৰাইজৰ মাজত আপলোড কৰিম। সেইখিনিয়ে আমাৰ এইবাৰ ভাওনা থাকিব। সমান্তৰালভাৱে কৃষ্ণই কিদৰে ৰাসলীলা কৰিছিলে হয়তো টেলিভিছন আন্তঃস্ক্ৰীণত দেখুৱাবলৈ সক্ষম হৈছোঁ যে ভিতৰ ভাগত তেখেতসকলে সেইসমূহ সাজু কৰিছে। আৰু এয়া হৈছে দৃশ্য, মহিলাসকল আহিছে, কৃষ্ণক দেখিবলৈ পোৱা গৈছে। কৃষ্ণৰ পৰা জানিবলৈ চাম কেনেকুৱা লাগিছে? সুন্দৰ হৈছে, ভাল হৈছে। তেনেকৈ শোভাযাত্ৰা হয় প্ৰতি বছৰে, বৰ্তমান খুব সুন্দৰ হৈছে, ভাল হৈছে। এইবাৰ ৰাসলীলা ৰাজপথত কৰি আছে। কৰিব লাগিছে, ৰাইজৰ লগত আহিছোঁ, চবেই মিলিজুলি কৰিবই লাগিব। আৰু দেখুৱাইছোঁ যে কৃষ্ণৰ ৰাসলীলাৰ সময়তে ৰাজপথত কৃষ্ণক দেখিবলৈ পোৱা গৈছে। আৰু কৃষ্ণৰ সমান্তৰালভাৱে যদি চোৱা যায় দোষ দিশে গোপীসকলে দেখিবলৈ পোৱা গৈছে। আৰু আমি দৃশ্য দেখুৱাম, এয়া হৈছে মহানগৰীৰ পৰিৱেশ, বিশেষকৈ লখৰাৰ পৰা যিসমূহ ওলাইছে। আৰু ইয়াতে ঢোল নাগাৰা কীৰ্তনৰ সকলোৰে খোলৰ শব্দৰে মুখৰিত হৈছে। আৰু এয়া হৈছে তাৰ দৃশ্য। আৰু সমান্তৰালভাৱে সতীৰ্থই দৃশ্য দেখুৱাই গৈছে যে যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে। কিছু আগুৱাই যাম, সতীৰ্থই দৃশ্যসমূহ দেখুৱাই যাব যে বিভিন্ন ধৰণৰ ইয়াতে টেগলাইনো দেখিবলৈ পোৱা গৈছে যে পানীৰ অপচয় ৰোধ কৰক, শিশুক নৈতিক দায়িত্ববিলাক শিকোৱাক, অসমীয়া ভাষা ব্যৱহাৰ কৰি জাতীয় সত্তা জীয়াই ৰাখক, বিভিন্ন ধৰণৰ টেগলাইন দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ এই ৰাসখনে যদি চোৱা যায় চালে চকুত পোৱাকৈ সজাই তোলাৰ সমান্তৰালভাৱে যি সাংস্কৃতিক ৰেলী উলিয়াইছে, এই ৰেলীও কিন্তু এক জনমানসত তেখেতসকলে বিভিন্ন ধৰণৰ সহযোগ দেখুৱাবলৈ পোৱা গৈছে। আৰু বিভিন্ন ধৰণৰ বাণীসমূহ তেখেতসকলে ইয়াতে দেখুৱাইছে। আৰু সমান্তৰালভাৱে এয়া হৈছে পৰিৱেশ। প্ৰথমতে মই মোৰ ফালৰ পৰা সদৌ অসম ৰাইজলৈ ৰাসৰ শুভেচ্ছা জনালোঁ। আজিৰ পৰা ৰাস আৰম্ভণি, আমাৰ উদয়ন কৃষ্টি সংঘত আজিৰ পৰা আৰম্ভণি হ'ব। সকলোলৈকে মোৰ ফালৰ পৰা সেৱা শ্ৰদ্ধা এটা গাই আছিলে, আমি প্ৰচেছন কৰিবলৈ আহিলোঁ আজি শুভাৰম্ভণি বুলি। এটা গাই আছিলে আপুনি? হয় হয়, এটা গাই দিবা। জগন্নাথ পুৰীলৈ যাবলৈ আহিলোঁ, পূৰ্ণ কৃষ্ণ ভগৱন্তক বিচাৰি আহিলোঁ। কাকি নাই নাই, হৰিৰ বিনে গতি নাই নাই, কৃষ্ণৰ বিনে গতি নাই নাই, হৰিৰ বিনে গতি নাই নাই। কৃষ্ণই বাঁহী বজাই নিজান ৰাতি, ৰাধাই শুনে কাণ পাতি পাতি, গকুলৰ গোপিনী আউলি বাউলি, গকুলৰ গোপিনী আউলি বাউলি, কৃষ্ণ কৃষ্ণ। এয়া দেখুৱালোঁ যে ৰাসৰ পৰিৱেশ কি ধৰণে তেখেতসকলে নাম জুৰিছে, কৃষ্ণৰ নামেৰে মুখৰিত হৈছে। আৰু বান্ধিব তোকে চাম কলিয়া, ক'ত আজি পলাবি তয়ে চাম। এই ধৰণৰ ৰেলী দেখিবলৈ পোৱা গৈছে। আমি ৰাসখনৰ ভিতৰ ভাগলৈকে যাম, যদি সতীৰ্থ সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিব। আৰু আমি দেখুৱাইছোঁ যে বৃহৎ ৰেলী, প্ৰায় যদি চোৱা যায় 2 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ তেখেতসকলে ৰেলী আয়োজন কৰিছে। আৰু এই ৰেলীত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক তেখেতসকলে সাৱলি লৈছে, বিহু দেখুৱাইছোঁ। সমান্তৰালভাৱে যি ধৰণৰ শংকৰদেৱ সংঘ থাকে, কৃষ্ণগুৰু সংঘ থাকে, সকলোৱে দেখিবলৈ পোৱা গৈছে। আৰু ভিতৰ ভাগলৈকে যাম, যিহেতু ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে সুবিধাৰ ব্যৱস্থা কৰিছে। আৰু এয়া হৈছে ৰাসস্থলীৰ ভিতৰ ভাগৰ দৃশ্য। আৰু সমান্তৰালভাৱে ইয়াতে প্ৰায় 3 শতাধিক মূৰ্তি তেখেতসকলে স্থাপন কৰিছে। সতীৰ্থই কিছু আগুৱাই গৈ জুম কৰি দেখুৱাব, যিখন গেটৰ কথা কোৱা হৈছে যে মহাদেৱৰ গেটেৰে প্ৰৱেশ কৰি আনফালেৰে ওলাই যাব পাৰিব, য'ত পুতুনাক দেখিবলৈ পোৱা হৈছে, এইসমূহ দেখুৱাব। আৰু এক প্ৰকাৰ উল্লেখ কৰিছে যে দক্ষিণ গুৱাহাটী যি ৰাস কমিটি আছে, এইবাৰ তেখেতসকলে 14 সংখ্যক আয়োজন কৰিছে। আৰু এই 14 নম্বৰ সংখ্যকত তেখেতসকলৰ এক প্ৰকাৰ বিশাল আয়োজন। প্ৰথমতে প্ৰৱেশদ্বাৰতে দেখিবলৈ পাব যে কৃষ্ণই কিদৰে গছত বহি তেখেতে লীলা কৰিছিলে, সেই লীলাৰ দৃশ্য এই মুহূৰ্তত অতীতই দেখুৱাইছে যে এইসমূহ কৃষ্ণই গছত বহি লীলা কৰি থকা দৃশ্য দেখুৱাইছে। আৰু সমান্তৰালভাৱে ইয়াতে যি চোৱা যায়, যিহেতু শৰৎকালৰ পূৰ্ণিমা তিথিত আয়োজিত হয় ৰাস, আৰু আজিৰে পৰা ৰাস আৰম্ভণি, সেয়েহে প্ৰতিফালে যিফালে চোৱা যায় সেইফালে দেখিবলৈ পোৱা গৈছে। আৰু আগৰ সেইসমূহ দৃশ্য জুম কৰি দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ এই মুহূৰ্তত,
যে কিদৰে ৰাইজে প্ৰৱেশ কৰি আনফালেৰে এটা দুৱাৰেৰে ৰঙা গেটখনেৰে প্ৰৱেশ কৰিব আৰু আনফালে এক্সাইট আছে, এক্সাইটেৰে তেখেতসকলে ৰাসস্থলীৰ ভিতৰ ভাগলৈকে যাব পাৰিব। আৰু সমান্তৰালভাৱে আমি কিছু আগুৱাই যাম যদি সতীৰ্থ সম্ভৱ হয়। ইয়াতে দশবধৰ স্থাপন কৰা হৈছে গণেশৰ মূৰ্তি দেখিবলৈ পাইছোঁ, যি কৃষ্ণৰ 10টা অৱতাৰ থকা বুলি কোৱা হয়, সেই 10টা অৱতাৰ দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে ইতিমধ্যে যিহেতু দুৱাৰ মুকলি কৰি দিয়া হৈছে যে কৃষ্ণৰ যি লহৰা ৰাসৰ যি মূৰ্তি আছে, প্ৰতিমা আছে, মৃন্ময় মূৰ্তিসমূহ এই মুহূৰ্তত সজাই পৰাই তোলা হৈছে আৰু সেইসমূহ মুকলি কৰি দিয়া হৈছে। সতীৰ্থই দৃশ্য দেখুৱাব যে ইয়াতে কৃষ্ণই কিদৰে ৰাসলীলা কৰিছিলে, বিশেষকৈ শৰৎকালৰ ৰাতি, সেইসমূহ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে ওপৰত পৃথকে পৃথকে কেইবাটাও তৰপত কৃষ্ণৰকে ধৰি অন্যান্য ৰূপসমূহ দেখিবলৈ পোৱা গৈছে। গণেশ, কাৰ্তিককে ধৰি মহাদেৱ, পাৰ্বতী সকলো দেখিবলৈ পোৱা গৈছে। আৰু এক প্ৰকাৰ এনেদৰে গুৱাহাটী মহানগৰীত সাজু হৈছে ৰাসস্থলীসমূহ। আৰু আমি পোনপটীয়াকৈ দেখুৱালোঁ গুৱাহাটী মহানগৰীৰ যি দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ কমিটি আছে, ৰাস মহোৎসৱ কমিটিয়ে আয়োজন কৰা ৰাসৰ দৃশ্য। আৰু জামুগুৰি হাটৰ জীয়াভৰলী নদীত হাজাৰ হাজাৰ ভক্তৰ সমাগম। আজি ৰাস পূৰ্ণিমা উপলক্ষে জীয়াভৰলী নদীত গা ধুবলৈ হাজাৰ হাজাৰ লোকে সমাগম কৰিছে। প্ৰবাদ অনুসৰি আজিৰ দিনটোতে পুৱাই গা ধুই সূৰ্য দেৱতাক আৰাধনা কৰিলে অশুভ শক্তি নাশ হয়। সেয়েহে সকলো ভক্ত প্ৰাণ ৰাইজে জীয়াভৰলী নদীত গা ধুই নিজৰ মনৰ আশা আকাংক্ষা পূৰণৰ বাবে মন্দিৰত পূজা অৰ্চনা কৰা দেখা গৈছে। ভক্তপ্ৰাণ ৰাইজে মন্দিৰ প্ৰাংগণত ধূপ ধূনা চাকি বন্তি জ্বলাই পূজা কৰিছে। সনাতন ধৰ্ম পৰম্পৰা মতে আমাৰ আগৰ পৰা পূৰ্বপুৰুষেও কৰি আহিছে। এই কাৰ্তিক পূৰ্ণিমাত যিটো আমি গা ধুওঁ, গা ধুলে মানে আমি শুনি আহিছোঁ যে গা ধুলে আমাৰ যিমান মানে অসৎ কৰ্মবিলাক সেইটোৰ পৰা মুক্তি পোৱা যায়। আৰু সেইটোৰ কাৰণে আমিও সেইটো আমাৰ পূৰ্বপুৰুষৰ কথাখিনি শুনি আমি মানি চলিছোঁ। আৰু আমিও ইয়াত আহিছোঁ আজি গা ধুবৰ কাৰণে। যথেষ্ট লোক বাহিৰৰ পৰাও আহিছে, ইয়াতে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে, তাতে গা ধুইছে, পূজা অৰ্চনা কৰিছে। আৰু আমি দান পুণ্যবিলাকো কৰোঁ। যিবিলাক ব্ৰাহ্মণ ইয়াতে আছে চাব, আপোনাৰ ব্ৰাহ্মণক দান দক্ষিণাও দিওঁ আমি, যাতে আমাৰ অসৎ কৰ্মবিলাক তাৰ পৰা আমি পৰিত্ৰাণ পাওঁ। ইয়াৰ সৈতে বিদায় লওঁ, নমস্কাৰ।